টিংখাং সমষ্টিৰ ৰাইডঙীয়া গাঁৱৰ ৰাইজে সমূহীয়াকৈ জৈৱিক পদ্ধতিৰে কৰিছে শাক-পাচলিৰ খেতি। টিংখাং সমষ্টিৰ ৰাইডঙীয়া গাঁওবাসীৰ ব্যতিক্ৰমী প্ৰচেষ্টা। প্ৰায় 29 বিঘা ভূমিত সমূহীয়াকৈ কৰিছে শাক-পাচলিৰ খেতি। কিন্তু এয়া নিজৰ বাবে বা পৰিয়াল পোহপাল দিবৰ বাবে নহয়। প্ৰায় 8,000 অতিথিক আপ্যায়নৰ বাবে টিংখাং সমষ্টিৰ ৰাইডঙীয়া গাঁৱৰ ৰাইজে সমূহীয়াকৈ কৰিছে শাক-পাচলিৰ এই খেতি। জৈৱিক পদ্ধতিৰে কৰা কৃষিভূমিত এতিয়া লহপহকৈ বাঢ়ি আহিছে আলু, লাই, মূলা, কবি, বেঙেনা ইত্যাদি। মৃদঙীয়া গায়ন বায়ন সংস্থা, টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইডঙীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আতিথ্যত অহা 22 জানুৱাৰী আৰু 23 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে বেতনী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব মৃদঙীয়া গায়ন বায়ন সংস্থাৰ ডিব্ৰুগড় জিলাৰ ৩য় দ্বিবাৰ্ষিক অধিৱেশন আৰু গায়ন বায়ন সমাৰোহ। অধিৱেশনত প্ৰায় 8,000 লোকৰ সমাগম হ'ব। এই সমাৰোহত উপস্থিত ৰাইজক নিজে উৎপাদন কৰা শাক-পাচলিৰে আপ্যায়ন কৰাৰ লগতে অধিৱেশনৰ বাবে খৰচ যোগান ধৰিব গাঁওবাসীয়ে। ইফালে মাছৰ বাবে পুখুৰীতো মাছো পুহিছে গাঁওবাসীয়ে। আমাৰ গাঁৱৰ ৰাইজে ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাটোৱে ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলে। আমাৰ অধিৱেশন আছে অহা 25 চনৰ জানুৱাৰী মাহৰ 23 আৰু 24 তাৰিখ। এই উপলক্ষে আমি তাত কিমানবিলাক অতিথি গোট খাব, প্ৰায় 8,000 অতিথি গোট খাব। তেওঁলোকক খোৱা বোৱাৰ কাৰণে আমি খেতিটো আৰম্ভ কৰিবলৈ ল'লোঁ ইয়াতে। মূল উদ্দেশ্য সেইটোৱে। আৰু এতিয়া আমাৰ ইয়াত মুখ্যতঃ বন্ধাকবি আছে, প্ৰায় 15,000 মান আছে, আৰু ফুলকবি, ওলকবি, লাই, মূলা আৰু ৰঙালাও আছে, আৰু বিন আছে, প্ৰায় 4 বিঘা 5 বিঘা হ'ব। আৰু ঠিক তেনেধৰণে আমাৰ মটৰ আছে, মটৰ প্ৰায় 5 বিঘা হ'ব। আৰু তাৰপিছত আমি বিকৃতভাৱে এইখিনি মাটি আছে প্ৰিপেয়াৰ কৰি থৈছোঁ, সেইখিনিতে আমি সাৰি ল'ব লৈছোঁ। আলু খেতি কৰিবলৈ লৈছোঁ। আলু বীজটো এতিয়ালৈকে আমাৰ হাতত পোৱা নাই, সেইকাৰণে আমাৰ ৰ'বলগীয়া হৈছে। তথাপি এই সপ্তাহৰ ভিতৰতে আমি আলু বীজটো দিয়াৰ কথা ভাবিছোঁ। সেইমতে লোকেলি আমি সংগ্ৰহ কৰিছোঁ প্ৰায় 2 কুইণ্টেলমান। কিন্তু বজাৰত যিটো চিডৰ মূল্য অত্যাধিক হোৱাৰ কাৰণে আমি কিনিব পৰা নাই। পাৰ কেজি এতিয়া তেওঁলোকে পাৰ কুইণ্টেল 42,4,200 টকাকৈ তেওঁলোকে বিচাৰিছে। সেইটো কাৰণে আমাৰ অলপ চিন্তা কৰিবলগীয়া আছে। তথাপিও লোকেলি আমি যিখিনি পাইছোঁ অলপ চিট গোটাইছোঁ। 2 কুইণ্টেলমান এতিয়ালৈকে হ'লে আৰু 10 কুইণ্টেলমান সংগ্ৰহ কৰিব পাৰিলে আমি সেইখিনি দিব পাৰোঁ। এইখিনি মূলতে এইখিনিয়ে। বিলাহী ৰুইছিলোঁ, আৰু বিলাহী কিন্তু প্ৰডাকশ্যনটো বৰ ভাল নহ'ল। এতিয়া নতুনকৈ বেষ্ট এটা আমি লগাবলৈ লৈছোঁ, বিলাহীও লগাইছোঁ। এইখিনিয়ে। আৰু বাকী সৰু সুৰাকৈ পালেং চিট দিছোঁ, ধনিয়া দিছোঁ, গাজৰ দিছোঁ। এনে জৈৱিক পদ্ধতিয়ে কৰিছে, গোটেইখিনি জৈৱিক পদ্ধতি, ৰাসায়নিক নাই। মাছ পুহিছোঁ। মাছ আমাৰ স্থানীয় এজন যুৱক আমাৰ এই গোটৰে তেওঁ পুখুৰী এটা আছিলে, সেই পুখুৰীটো আমি লৈ এইবছৰ কাৰণে লৈছোঁ। 40 কুইণ্টেল মাছ ইতিমধ্যে তাত মেলিছোঁ পোনাটো।
ব্যুৰ ৰিপৰ্ট অসম টুডে।